নমস্কাৰ, মই আলপনা বৰুৱা স্বাগতম সকলোলৈ। মই যেহেতু ডায়েবেটিক ৰিভাৰ্ছ কৰিছোঁ, কোনো ঔষধ সেৱন নকৰাকৈ এবছৰ হ'ল, এবছৰতকৈ বেছি হ'ল 2-3 মাহমান। মোৰ ব্লাড চুগাৰ খুব সুন্দৰকৈ নিয়ন্ত্ৰণত আছে আৰু লগতে মোৰ হাই ব্লাড প্ৰেছাৰ ঔষধো নাখাওঁ। এবছৰ হ'ল খুব সুন্দৰকৈ হাই ব্লাড প্ৰেছাৰো নিয়ন্ত্ৰণত আছে। মই 14 বছৰ দিন হাই ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিকৰ ঔষধ খাই আহিছিলোঁ আৰু লগতে মই 3-4 মাহত 14 কেজি ওজন কমালোঁ। এইবিলাক নিজে নিজে কৰিছিলোঁ, সেইবাবে নিশ্চয় কিছু অভিজ্ঞতা হৈছে। সেই অভিজ্ঞতাসমূহে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যাতে আপোনালোকৰ সুবিধা হয়। মই আজি ক'বলৈ আহিছোঁ, আমি যিকোনো বস্তু কিনিলে, যেতিয়া মোৰ ডায়েবেটিক হৈ আছিলে, আপোনালোকেও তেনেকুৱা কৰে চাগে, ময়ো কৰিছিলোঁ তেতিয়া, চুগাৰ ফ্ৰী বস্তু চাওঁ। চুগাৰ ফ্ৰী বস্তু হ'লে মানে আমি কিনো বা খাওঁ। বিস্কুট হওক, চুগাৰ ফ্ৰী বিস্কুট খাওঁ বা আপোনালোকে নিমখীয়া বিস্কুটটো খাওঁ। চিংৰাটো খাইছিলোঁ, চিংৰাটো আলুখিনি পেলাই লৈ চিংৰাটো খাইছিলোঁ, নিমখীয়া হয় খাব পাৰি বুলি ভাবিছিলোঁ, বা নিমকিখন খাইছিলোঁ, নিমখীয়া হয় খাব পাৰি বুলি। সেইটো কথা নহয়। আচলতে আমি চুগাৰ ফ্ৰীৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে কাৰ্বহাইড্ৰেটৰ মাত্ৰা কিমান বস্তুটোত আমি চাব লাগিব, কাৰণ কাৰ্বহাইড্ৰেটে আমাৰ ডায়েবেটিক বঢ়ায় বা ৱেইট গেইন কৰে। সেইটো কাৰণে আপোনালোকে যেতিয়াই বস্তু কিনিব, কাৰ্বহাইড্ৰেটৰ মাত্ৰা কিমান আছে পেকেটটোত লিখা থাকে। কিছুমান বস্তু পেকেটটোত লিখা থাকে, প্ৰায় বস্তুতে লিখা থাকে কাৰ্বহাইড্ৰেটৰ পাৰ্চেণ্টেজটো কিমান। য'ত কমতি থাকে সেইটো বস্তুৱে আপোনালোকে ল'ব। কাৰ্বহাইড্ৰেট প্ৰতি খাদ্যবস্তু সকলোতে থাকে, কিছুমানত কম, কিছুমানত বেছি। কিন্তু চাবলৈ গ'লে আমি যদি এখন বিস্কুট খাওঁ, কাৰ্বহাইড্ৰেট মানে আমি যদি ময়দাই প্ৰস্তুত কৰা এখন বিস্কুট খাওঁ বা আটাৰে প্ৰস্তুত কৰা এখন বিস্কুট খাওঁ, তেতিয়াও 1-1.5 চামুচ চেনি খোৱাৰ দৰে হয়। ডায়েবেটিক হৈছে কিন্তু আমি চেনি নাখাওঁ, বা ৱেইট লছ কৰিব বিচাৰিছোঁ, আমি চেনি নাখাওঁ, চেনিৰ পৰা আঁতৰি থাকোঁ। কিন্তু এখন বিস্কুট খোৱা মানে আমাৰ 1 চামুচ বা 1.5 চামুচ চেনি খোৱাৰ দৰে হয়। তেনেহ'লে ভাবি চাওক, আমি এখন বিস্কুট বা এটা চিংৰা খালে মানে আমি কিমান পৰিমাণত আমি চেনি খাওঁ। এখন নিমখীয়া নিমকিখন খালে মানে আমি কিমান পৰিমাণত খাওঁ চেনি। আৰু বিশেষকৈ ময়দাজাতীয় বস্তু, আমি ময়দাৰ পৰা প্ৰস্তুত কৰা খাদ্য খাবই নালাগে। পটককৈ আমাৰ ৱেইট গেইন কৰিব আৰু ডায়েবেটিক বঢ়াব। সেইটো কাৰণে আপোনালোকক মই ক'বলৈ লৈছোঁ, আপোনালোকে যেতিয়া চুগাৰ ফ্ৰী হ'ল বুলিয়ে যে বস্তুটো খাব পাৰি সেইটো নহয়। কাৰ্বহাইড্ৰেটৰ মাত্ৰাটো চাব, চাই লৈ পেলাইহে আপোনালোকে ল' কাৰ্বহাইড্ৰেট হ'লে সেই খাদ্যটো গ্ৰহণ কৰিব বা কিনিব বস্তুটো। তেতিয়াহে আপোনালোকে ডায়েবেটিক হওক বা ৱেইট লছ কৰিবলৈ হওক, ডায়েবেটিক ৰিভাৰ্ছ কৰিবলৈ বা ৱেইট লছ কৰিব পাৰিব। আমি নিমখীয়া হ'ল বুলি বা নিমখীয়া হয় বুলি বা চুগাৰ ফ্ৰী হয় বুলি বস্তুটো আমি খাব নোৱাৰোঁ। কাৰ্বহাইড্ৰেটৰ মাত্ৰা চাব লাগিব। কাৰ্বহাইড্ৰেট খোৱা আপোনালোকে ভাবি চাওক, 100 গ্ৰাম যদি ভাত খাওঁ, 100 গ্ৰামত যদি 3-4 চামুচ চেনি থাকে, তেনেহ'লে চেনি খোৱাৰ দৰে হয়। চেনি 1 চামুচ খাবলৈ আমি ভয় কৰোঁ। চাহত 1 চামুচ চেনি লৈ পেলাই আমি খাবলৈ ভয় কৰি চেনি নিদিয়া চাহহে খাওঁ ডায়েবেটিছ হ'লে বা ৱেইট লছ কৰিবলৈ হ'লে। তেতিয়াহ'লে চাওকচোন, 100 গ্ৰাম যদি ভাত খাওঁ, 3-4 চামুচ চেনি খোৱাৰ দৰে হয়। সেই কাৰ্বহাইড্ৰেটৰ মাত্ৰাৰ ওপৰত আপোনালোকে সদায় গুৰুত্ব দিব। ল' কাৰ্বহাইড্ৰেট খাদ্য গ্ৰহণ কৰিব। কাৰ্বহাইড্ৰেট সকলো খাদ্যতে থাকে, কিন্তু কিছুমানত কম, কিছুমানত বেছি। সেইটো কাৰণে ল' কাৰ্বহাইড্ৰেট খাদ্যৰ কথা কোৱা হৈছে। ধন্যবাদ। আজিলৈ আহিছোঁ।